খেৰণীত কাৰ্বি জনগোষ্ঠীয় লোকসকলৰ মাজত কাৰ্বি আংলঙত থকা পিজিআৰ আৰু ভিজিআৰ মাটিৰ সংৰক্ষণৰ উদ্দেশ্যে সজাগতা সভা। হয়, আজি হাজাৰ হাজাৰ কাৰ্বি জনগোষ্ঠীয় লোকসকলে খেৰণীত একগোট হৈ কাৰ্বি আংলঙত থকা পিজিআৰ আৰু ভিজিআৰ মাটিৰ সংৰক্ষণৰ উদ্দেশ্যে এক বিশাল সজাগতা সভা অনুষ্ঠিত কৰে। যিহেতু বহুত দিন ধৰি এই পিজিআৰ আৰু ভিজিআৰ মাটিত বহুত দিন আগৰ পৰাই বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহসকলে অবৈধভাৱে বসবাস কৰি আহিছে বুলি দাবী কৰি আহিছে আৰু যাৰ ফলত কাৰ্বি আংলঙত বসবাস কৰা কাৰ্বি সম্প্ৰদায়ৰ লোকসকলৰ জাতি মাটি ভেটিৰ অস্তিত্ব যাতে হেৰাই নাযায় তাৰ উদ্দেশ্যে এই সজাগতা সভা অনুষ্ঠিত হয়। অন্যহাতে কাৰ্বি সম্প্ৰদায়ৰ লোকসকলৰ বিভিন্ন দল সংগঠনে দাবী কৰে যে যিহেতু এই ক্ষেত্ৰত কাৰ্বি সম্প্ৰদায়ৰ বিভিন্ন দল সংগঠনৰ লোকসকলে বহু বছৰ আগৰ পৰা এই ক্ষেত্ৰত মাত মাতি আহিছে, গতিকে বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা চৰকাৰখনে যাতে অতি সোনকালে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰে তাৰে দাবী জনায় কাৰ্বি জনগোষ্ঠীয় বিভিন্ন দল সংগঠন। কাৰ্বি আমাৰ অৰ্থাৎ কাৰ্বি সভা আমি আয়োজন কৰিছোঁ। আয়োজন কৰাৰ প্ৰথম উদ্দেশ্য হৈছে কাৰ্বিসকলৰ অস্তিত্বখিনি এতিয়া হেৰাই গৈছে। ধৰি লওক এতিয়া অসমত অসমীয়া নিজৰ অস্তিত্বখিনি হেৰাই গৈছে। এতিয়া কাৰ্বি বা সেই জনগোষ্ঠীক ৰক্ষণাবেক্ষণ কৰাৰ কোনো ঠিকোন থিয় হৈছে। এতিয়া কাৰ্বিসকল নিজৰ স্থান এতিয়া মাৰ খাবলগীয়া, কাৰ্বিসকল নিজৰ মাটি ভেটি এতিয়া হেৰাই গৈছে, কাৰ্বি নিজৰ অস্তিত্বখিনি হেৰাই গৈছে। সেইকাৰণে যাতে আমাৰ নিজৰ মাটি ভেটিখিনি যাতে হেৰাই নাযাওঁ, এইখিনি কাৰ্বি আমি হেৰাই যোৱাৰ পাছত এই জনগোষ্ঠী এই কাৰ্বি আমি অন্য এটা ঠাইত গৈ পেলাই তাত আমি বসবাস কৰিব নোৱাৰিম। আমি সেইখিনি কাৰ্বি আংলং হাজাৰ হাজাৰ বছৰ পিছতে আমি সেইখিনি কাৰ্বি আংলং স্থিৰ কৰি ৰাখিব বিচাৰিছোঁ, যাতে কোনো ধৰণৰ ইয়াত কোনো ধৰণৰ এটা বিভাজন নহয়, অৰ্থাৎ সেই খেলি মেলি ইয়াত নহয়। এতিয়া আমি দেখা পাইছোঁ যে ইয়াত যোৱাবাৰ আমি পিজিআৰ ভিজিআৰ এলেকাত ইয়াত জনগোষ্ঠীৰ প্ৰতি সেইটো হৈছে কাৰ্বি আংলং হৈছে ইটছ এ কাৰ্বি লেণ্ড, কাৰ্বিসকলৰ মাটি, কাৰ্বিসকলৰ ভেটি, কাৰ্বিসকলৰ অস্তিত্ব হয়তো। কিন্তু ইয়াত আমি কি দেখা পাইছোঁ, এতিয়া তাত পিজিআৰ ভিজিআৰ এলেকাত থকা তাত ইলিগেলি যিমানখিনি এনক্ৰচাৰ আছে বা যিমানখিনি ইলিগেল সেটেলাৰ আছে তেওঁলোকক আমি ইলেকশ্যন কৰাৰ কাৰণে আমি দাবী কৰিছোঁ। সেইটো আমি অকল আজি দাবী কৰা বুলি নহয়, সেইটো প্ৰায় 15-20 বছৰ ধৰি সেইটো আমি আন্দোলন কৰি আছোঁ। কিন্তু তাত আমি কি দেখিছোঁ, সদায় সেইখিনি পিজিআৰ ভিজিআৰ এলেকাত আমি তাত আমি কাৰ্বিসকলে তাত মাৰ খোৱা, তাত কিবা এটা সংঘাত সৃষ্টি হোৱা, সেই বহুত বাৰম্বাৰ আমি সেইখিনি আমি তাত ফেচ কৰিছোঁ। সেইকাৰণে যাতে আমি তাত কোনো তাত তেনেকুৱা অঘটন নহয়, তাত আমি পাৰ্মানেণ্ট চলিউশ্যন বিচাৰিছোঁ। আৰু সেইটো কাৰ্বিসকলৰ মাটি আৰু কাৰ্বিসকলৰ স্থান অৰ্থাৎ জনগোষ্ঠী অৰ্থাৎ ট্ৰাইবেলসকলৰ স্থান। সেইকাৰণে যাতে কাৰ্বিসকলক অস্তিত্বখিনি তাত বচাই ৰখাৰ কাৰণে অসম চৰকাৰে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ে। আৰু দ্বিতীয় কথাটো হৈছে তাত এতিয়া ইলেকশ্যন কৰা পিজিআৰ ভিজিআৰ এলেকা ঘটনা কৰি পেলাই এতিয়া অসম গোটেইখিনি যাতে এইখিনি ক্ষেত্ৰত অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো অসম চৰকাৰ যাতে সেই অসম চৰকাৰে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ে আৰু এইখিনি ইলেকশ্যনখিনি সম্পূৰ্ণ কৰে।